নমস্কাৰ এনকে টিভিৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজিৎ শইকীয়াই স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ঈদৰ নামাজৰ মাজতেই হাইলাকান্দিত ৱাকফ বিলৰ বিৰুদ্ধে একাংশ ইছলাম ধৰ্মীয় লোকসকলে এইদৰেই সাব্যস্ত কৰে প্ৰতিবাদ। দৃশ্যকেইটা ভালদৰে চাওক। এয়া হৈছে হাইলাকান্দি জিলাৰ বিভিন্ন ঈদগাহৰ পৰিৱেশ। আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ হাইলাকান্দি জিলাতো এইদৰে হাজাৰ হাজাৰ ইছলাম ধৰ্মীয় লোক একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰে। তাৰ মাজতেই ঈদৰ এই পবিত্ৰ মুহূৰ্তত চৰকাৰৰ ৱাকফ বিল সংশোধনৰ সিদ্ধান্তৰ বিৰুদ্ধে এইদৰেই একাংশ ইছলাম ধৰ্মীয় লোকসকলে হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। নামাজৰ পাছতে তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গ'ল হাইলাকান্দিত, য'ত ৱাকফ সম্প্ৰতিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰা দেখা পোৱা গৈছে এইসকল প্ৰতিবাদকাৰীয়ে। এই মুহূৰ্তত আমি এনকে টিভিৰ ডিজিটেলৰ দৰ্শকসকলক দেখাব বিচাৰিছোঁ বা সেই গুৰুত্বপূৰ্ণ খবৰটো দিব বিচাৰিছোঁ। সেই খবৰ হৈছে হাইলাকান্দিৰ পৰা আহিছে সেই খবৰ। প্ৰতিবাদকাৰীসকলে স্পষ্টকৈ জনাই দিয়ে যে ৱাকফ সম্পত্তি কেৱল ধৰ্মীয় আৰু জনহৈতুকী উদ্দেশ্যৰ ব্যৱহাৰ কৰা হ'ব লাগিব আৰু চৰকাৰী নিয়ন্ত্ৰণ কেনেদৰে গ্ৰহণযোগ্য নহ'ব। তেওঁলোকৰ মতে কেন্দ্ৰীয় চৰকাৰ আৰু সংশোধনী প্ৰস্তাৱ বাতিল নকৰে বৃহৎ আন্দোলনৰ দিশ লৈ যাব বুলি জানিবলৈ দিয়ে। আৰু এইসকল প্ৰতিবাদকাৰীয়ে আজিৰ এই পবিত্ৰ এই বিশেষ দিনটোতেই হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এনকে টিভি দৰ্শকসকলক আমি সেইসমূহ দৃশ্যাংক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে হাইলাকান্দিৰ পৰিৱেশ। হাইলাকান্দিত আজিৰ দিনটোত এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰে হাতে হাতে প্লে কাৰ্ড লৈ এইসকল ইছলাম ধৰ্মীয় লোক ওলাই আহিছে। এই মুহূৰ্তত আমি এনকে টিভিৰ দৰ্শকসকলক যিসমূহ দৃশ্যাংক দেখাইছোঁ এয়া হৈছে হাইলাকান্দিৰ পৰিৱেশ। হাইলাকান্দিত ৱাকফ বিলৰ বিৰুদ্ধে এইসকল ইছলাম ধৰ্মীয় লোকসকলে হাতে হাতে প্লে কাৰ্ড লৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ বিৰুদ্ধে আজিৰ দিনটোত তেওঁলোক সৰব হয়। হাইলাকান্দিৰ জিলাৰ বিভিন্ন ঈদগাহত আজি হাজাৰ হাজাৰ ইছলাম ধৰ্মীয় লোক একত্ৰিত হয়, ঈদৰ নামাজ আদায় কৰে। লগতে ঈদৰ এই পবিত্ৰ মুহূৰ্তত চৰকাৰৰ ৱাকফ বিল সংশোধনৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এইসকল ইছলাম ধৰ্মীয় লোকে। তেওঁলোকৰ মন্তব্য আছে, আমি এনকে টিভি ডিজিটেলৰ দৰ্শকসকলক আমি তেওঁলোকৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। বর্তমান সরকারে যে আইন আনার জন্য চেষ্টা করছে তা সম্পূর্ণ অবৈধ। কারণ এই সম্পত্তি এক্সক্লুসিভলি ইট ইজ দ্য প্রপার্টি অফ মুসলিমস, ইয়া মুসলমানদের সম্পত্তি। এখানে অন্য কারোর কোনো হস্তক্ষেপ করার কোনো অধিকার নেই। সরকার শুধু ওয়াকফ সম্পত্তি নিয়ে ব্যতিব্যস্ত হয়ে গেল। হিন্দুদেরও তো মন্দিরের যজস্র আছে, জৈনদেরও আছে, খ্রিস্টানদেরও আছে, তাদের প্রতি তো তার কোনো খেয়াল নাই, শুধু মুসলমানদের নিয়ে ব্যতিব্যস্ত। আমরা পক্ষ থেকে সবাই জানাই। আর বিশেষ করে আজকে এখানে একটা প্রস্তাব লওয়া হয়েছে সর্বসম্মতিক্রমে, যেটা ওয়াকফ সম্পত্তির উপরে সরকারের যেটা নতুনভাবে একটা পদক্ষেপ লইছে, এটা আজকে সর্বসম্মতিক্রমে এখানে একটা প্রস্তাব লওয়া হয়েছে, যাতে এটার সবে বিরোধিতা করছেন এক বাক্যে। আমরা প্রয়োজনীয় আমরা সম্পত্তি দান মাল রক্ষার লাগিয়ে আমরা যে ধরনের ব্যবস্থা গণতান্ত্রিক পদ্ধতিতে লওয়া যায় আমরা সবে লইতে আমরা প্রস্তুত। এক বাক্যে এটা সিদ্ধান্ত করা হয়েছে। এটার লাগিয়া আজকে ঈদের নমাজও